গাইজ স্বাগতম জনালো অন্য এটা ভিডিঅ'লৈ গাইজ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিছে আপোনালোক চবতে গমেই পাইছে মোৰ অলপ দেৰি হ'ল গাইজ মই অলপ বিশেষ কামৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ একদিন দেৰি হ'ল তো আমাৰ গাঁৱত বঢ়িয়া ৰিজাল্ট হৈছে আজি এইবাৰ মানে একদম দুখীয়া ঘৰৰ ছোৱালী এজনী একদম বঢ়িয়া ৰিজাল্ট কৰিছে স্কুলৰ ভিতৰত বিষ্ণুজ্যোতি একাডেমীত পঢ়িছিল তাই তো তাই স্কুলৰ ভিতৰত হায়েষ্ট নম্বৰ পাই পাছ কৰিছে তো তাইক আজি আমি গামোচা দি সম্বোধন জনাম আৰু তাইক উৎসাহিত কৰিম আৰু আগলৈ যাতে তাই ভাল ৰিজাল্ট কৰে তো তাৰ কাৰণে আহিছোঁ গাড়ীত আছে গামোচা লৈ আহিছোঁ তো তাইক উৎসাহিত কৰোঁ উৎসাহিত কৰি আমি তাইক অলপ সাহস দিওঁ যাতে আৰু ৰিজাল্ট ভাল হয় গাইজ আমাৰ গাঁৱৰ ৰিজাল্ট লাহে লাহে ভাল হৈ গৈ আছে দিয়ক আপোনালোকক মেট্ৰিকৰ ৰিজাল্টৰ খবৰবিলাক জনাই আছিলোঁ তো এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাত আৰু বঢ়িয়া ৰিজাল্ট হৈছে গাইজ তো ইহঁতৰ মেট্ৰিকৰ ৰিজাল্টৰো মই ৰিজাল্টটো নহয় ইহঁতে যেতিয়া মেট্ৰিক দিছিল ইহঁতৰ ভিডিঅ' বনাইছিলোঁ আপোনালোকে স্ক্ৰীণত চাওক এইটো ভিডিঅ' বনাইছিলোঁ মই সিহঁতে যেতিয়া পৰীক্ষা দিব তেতিয়া শুভেচ্ছা জনাই গৈছিলোঁ সিহঁতক তাই ৰিজাল্ট মেট্ৰিকৰ আপোনালোকক জনা নাছিলোঁ মেট্ৰিকৰো জনাম আজি আপোনালোকক আৰু হাই ছেকেণ্ডেৰীৰো জনাম তো আহকচোন তাই ভিতৰত আছে এইফালে আছে মায়েক আৰু বাপেক তাই আছে এইফালে একদম লুকাই আছে গাইজ তাই লাজ কৰি আছে মানে অলপ ভয়ো কৰি আছে লাজো কৰিছে লাজ কৰিব লাগে ভয় কৰিব লাগে একো নাই আৰু এইফালে মামা আহিছে লাইটটো দিয়ে পঢ়া অলপ তো গাইজ প্ৰথমতে তাই গামোচাখন দি লওঁ তাৰপিছত আমি কথা পাতিম আৰু তাই পঢ়া পাতি কেনেকুৱাকৈ কৰিছিলে আমি অলপ তাইক সুধিম আৰু মাক বাপেককো দেখাই আছোঁ ধুনীয়াকৈ অলপ প্ৰথমতে গামোচাখন দি লওঁ গাইজ প্ৰথমে তাইক মুখ মিঠাৰ কাৰণে চকলেট এটা দিলোঁ আৰু কলম এটা দিলোঁ এই কলমেদি লিখিবা আৰু গামোচা এখন দি তাইক শুভেচ্ছা জনালোঁ তো আমাৰ গাঁৱৰ উজ্জ্বলতা কৰাৰ কাৰণে তাইক আমাৰ ফালৰ পৰাই বহুত ধন্যবাদ আমাৰ গাঁওখনৰ ৰৌচন কৰাৰ কাৰণে আমাৰ গাঁওখনৰ ভৱিষ্যত উজ্জ্বল তাই আৰু এনেকুৱাকৈ তাইৰ পৰা বেলেগেও শিকক কিছুমান কথা আৰু তাই কেনেকুৱাকৈ পঢ়িছিল গাইজ আমি সেই কথাটোও ক'ম কেনেকুৱাকৈ পঢ়িছিল এইফালে আছে মাক এইফালে আছে বাপেকে গাইজ দিন হাজিৰা কৰি ট্ৰেক্টৰত কাম কৰে তো এনেকুৱাকৈ পঢ়াইছিল ছোৱালীজনী তো কেনেকুৱা চিষ্টেমত তাই পঢ়িছিল আৰু তাইৰ পঢ়াত কিমান ঘণ্টা তাই পঢ়িছিল বাকীবিলাকে অলপ জানক বাকীবিলাকক অলপ তাই কওক তো তাইক আমি সুধি আছোঁ প্ৰথমতে তোমাৰ নামটো কোৱা আৰু বাকী আব্বাৰ আমাৰ নাম কোৱা গাঁৱৰ নাম কোৱা মোৰ নাম মিছ নাজমিন চুলতানা দেউতাৰ নাম মহম্মদ নাজিম আলী মাৰ নাম মিছ মীনা বেবী আৰু গাঁওখনৰ নাম হলমাৰী ভৈৰা কোন স্কুলত পঢ়িছিলা তুমি বিষ্ণুজ্যোতি একাডেমীত ন পঢ়াৰ চিষ্টেমবিলাক কেনেকুৱা আছিল তোমাৰ পঢ়াৰ চিষ্টেম মানে 5-6 ঘণ্টা পঢ়া যায় ৰাতি আৰু বেছি পঢ়া নাযায় 5-6 ঘণ্টা পঢ়া না দিনৰ ঘৰৰ কাম চাম কৰি মানে ৰাতিৰ ভাগত পঢ়া যায় না দিনতো পঢ়িছিলা দিনত পৰীক্ষাৰ আগত পঢ়া গৈছে পৰীক্ষাৰ আগত দিনত পঢ়িছিলা আৰু তোমাক আমি মেট্ৰিকতো দেখাইছিলোঁ চ' আমি শুভেচ্ছা জনাইছিলোঁ পৰীক্ষাৰ আগে তো পাব্লিকে গম পোৱা নাছিল তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছিল বা মেট্ৰিকত ৰিজাল্টটো কোৱাচোন মেট্ৰিকত মোৰ 80% আছিল মানে কিমান লেটাৰ কেইখনত আছিল লেটাৰ 3খনত লেটাৰ আছিল 80% লৈ পেলাই 3খনত লেটাৰ ন ফাৰ্ষ্ট ডিভিজন তো বিষ্ণুজ্যোতি একাডেমীত তুমি পঢ়িছিলা বিষ্ণুজ্যোতি একাডেমীৰ বাকী ৰিজাল্ট কেনেকুৱা বাকী ৰিজাল্টো ভালেই 14টা মানে ষ্টাৰ ডিষ্টিংশ্যন পাইছে 14টাই আৰু এইবাৰৰ ৰিজাল্ট তোমাৰ কেনেকুৱা আমি সোধাই নাই এইবাৰৰ ৰিজাল্ট কেনেকুৱা তোমাৰ এইবাৰো ভালে কেনেকুৱা কিমান পাৰ্চেণ্টেজ 90.4% ন মানে স্কুলৰ ভিতৰত আৰু তোমাতকৈ ওপৰত কোনোবা পাইছেনে নম্বৰ চাইন্সত আছে আৰ্টছত তুমি মানে 1 নম্বৰ আৰু চাইন্সত আছে বেলেগ তো এইফালে আছে মায়েক গাইজ মায়েককো অলপ সুধিম সেইফালে আহক অলপ মানে এইফালে পঢ়াটো বেছি কৰি দিছে তো আপোনাৰ কেনেকুৱা ভাল লাগিছে মনত কেনেকুৱা লাগিছে মনটো মানে পৰীক্ষাৰ আগত গাইজ মানুহবিলাকৰ যাৰ ঘৰত মানে কেণ্ডিডেট থাকে বহুত সেই লাগি থাকে মনটো আপোনালোকে তাইক পঢ়াৰ কথাবিলাক ক'ব লগা হৈছিল নে তাই নিজৰ মতে পঢ়িছিল ৰুটিনবিলাক নিজে কৰি লৈছিল নে আপোনালোকে শিকাই দিছিল কি চিষ্টেমত পঢ়িব লাগে পঢ়িবা আৰু নিজে কৈছোঁ আমি কিন্তু আমি তাইক কোনো ধৰণৰ সুবিধা দিব পৰা নাই যেনে টিউশ্যন দিব পৰা নাই অসুবিধা ঘৰত
হয় আৰু নিজৰ মাথা দি পঢ়িছোঁ হয় হয় তাই নিজে যিখিনি পঢ়িছে তাই নিজে মাথা দি পঢ়িছে মাক বাপেকে কৈছে আৰু পঢ়িব লাগে পৰীক্ষা আহিছে পঢ় আৰু এনেকৈ কৈছে আৰু যেনেকুৱা চিষ্টেমত পঢ়িব লাগে কেনেকুৱাকৈ পঢ়িব লাগে কি ৰুটিনমতে পঢ়িব লাগে তাই নিজে কৰিছে আৰু টিউশ্যন পাতি দিয়া নাই গাইজ টিউশ্যন দিবৰ কাৰণে সক্ষমো নাই ঘৰত বাপেকে দিন হাজিৰা কৰি ট্ৰেক্টৰত কাম কৰে যিহেতুকে টিউশ্যন দিয়াৰ কাৰণে সক্ষমো নাই সেইকাৰণে এনেকুৱাকৈ পঢ়িছে আৰু প্ৰাইভেট স্কুলত পঢ়িছিল সেইটোৱে আৰু কিন্তু টিউশ্যন একো লোৱা নাই সেই হিচাপে ৰিজাল্ট বহুত ভাল হৈছে গাইজ আমাৰ গাঁৱৰ ভিতৰত বহুত বঢ়িয়া ৰিজাল্ট আৰু আগন্তুক আৰু ভাল হওক তাৰে কামনাৰে আমি তাইক শুভেচ্ছা জনালোঁ গাইজ যিবিলাক আগন্তুক ষ্টুডেণ্ট আহি আছে সিহঁতক তাই কি ক'ব সিহঁতক কি ক'বা তুমি নিজে আৰু চেষ্টা কৰি পঢ়িলেই হ'ল হয় ভালকৈ অঁ আৰু বাকী আশা কৰোঁ আৰু সকলোৱে ভালে আশা কৰে সকলোৱে ভালে আশা কৰে মাক বাপেকো বহুত কষ্ট কৰে গাইজ পৰীক্ষাৰ আগত মাক বাপেকো বহুত কষ্ট কৰে তো ভালকৈ পঢ়িব কৈছে মন দি পঢ়াৰ পিছত বাকী বেলেগ কৰিব লগা কাৰণে ঘৰৰ কাম চামো কৰক কিন্তু পঢ়াখিনি সময় ভালকৈ মন দি পঢ়িলে বাকী চিন্তা যাতে পৰীক্ষাৰ আগত নাহে মনত সেইটো মানে কৰিব লাগে তো সেইটো কৰিলে বাকী এক্সামৰ ৰিজাল্ট ভাল হয় মানে যিমান কষ্ট কৰক যেতিয়া এক্সামৰ ৰিজাল্টটো আহিব এক্সামৰ ৰিজাল্টটো অহাৰ পিছত সেইবিলাক চব পানী হৈ যায় হয়নে এক্সামৰ ৰিজাল্টটো যেতিয়া আহিব তেতিয়া আৰু কিমান ভাল লাগে সেইবিলাক চব পানী হৈ যায় যিমান কষ্ট হৈছিল কিবা হৈছিল না অঁ বাকী ইমান কষ্ট হ'লে ইমান কষ্ট কৰি পঢ়িলা ৰিজাল্টো ইমান ধুনীয়া হ'ল মেট্ৰিকৰ ৰিজাল্টটো আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ইমান ধুনীয়া হ'ল এতিয়া তুমি কি ভাবিছা আগন্তুক কি পঢ়িম আৰু কেনেকুৱা ভাবিছা কি হ'ব মোৰ আশাটো বহুতেই আছিল কিন্তু ঘৰৰ আৰ্থিক অৱস্থাটো চাই মই মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছোঁ তথাপিও চৰকাৰে যদি সহায় সহযোগিতা আগবঢ়ায় মোৰ লক্ষ্য আছিল UPSC কৰাৰ কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে মই এই লক্ষ্যটো এৰিব লগা হ'ল তো গাইজ শুনিছে আপোনালোকে তাইৰ লক্ষ্যটো UPSC কৰা হৈছিল কিন্তু নিজৰ ঘৰৰ অসুবিধাৰ কাৰণে আৰ্থিকভাৱে দুৰ্বল ঘৰত বহুত দুৰ্বল সেইকাৰণে তাই নিজৰ লক্ষ্যই এৰি পেলাইছে মানে তাই মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে লক্ষ্য লৈ লৈছে এতিয়া যদি চৰকাৰৰ পৰা কিবা সহায় পায় বা কোনোবাই যদি তাইক পঢ়াম বুলি কিবা সহায় আগবঢ়ায় তেনেহ'লে তাই UPSC কৰিব তো আপোনালোকে যদি কোনোবা কিবা সহায় আগবঢ়ায় তাইৰ কাৰণে বঢ়াব পাৰে তাই পঢ়ক আৰু তাইৰ লক্ষ্য তাই পূৰা হওক আৰু দেশৰ হকে কিবা এটা কৰিব UPSC কৰি পেলাই তাই দেশৰ হকে কিবা এটা কৰিব সেইটো যাতে তাই সুবিধা পায় সেইখিনি কৰক যদি চৰকাৰেও আগবঢ়ায় তাইক পঢ়াৰ সুবিধাটো তেনেহ'লে আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট আমাৰ চেনেলৰ ফালৰ পৰা ৰিকুৱেষ্ট আপোনালোকে আগবঢ়াব পাৰে আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰৰ পৰা আহ্বান জনালোঁ এই কথাটো যদি আপোনালোকে এই ভিডিঅ'টো গৈ পাইছে তেনেহ'লে আপুনি চাব যাতে তাই দেশৰ হকে কিবা এটা কৰিব পাৰি UPSC কৰি পেলাই এইফালে আছে বাপেককো সুধিম কেনেকুৱা হ'ল ছোৱালীৰ ৰিজাল্ট পাই মনত কেনেকুৱা আনন্দিত হ'ল প্ৰথমে আপোনাৰ নামটো কওক মোৰ নাম মহম্মদ নাজিম আলী দেউতাৰ নাম মহম্মদ জমিৰ আলী আৰু গাঁৱৰ নাম কলমাৰী কইলা হয় কেনেকুৱা লাগিল মনটো মানে ছোৱালীৰ ৰিজাল্ট পাই কেনেকুৱা লাগিছে মনটো ভাল লাগিছে বহুত ভাল লাগিছে না লাগাতকৈ বেছি ভাল লাগিছে অঁ এতিয়া তাইৰ লক্ষ্যমতে তাই যি পঢ়িম খুজিছিল তাই মানে সেইটো পঢ়িব পৰা নাই কি ক'ব আপুনি যদি আৰ্থিক মোৰ টনকিয়াল আৰ্থিক সাহায্য সিমান ভাল নহয় গতিকে মই যদি আৰ্থিক সাহায্য পাওঁ তেতিয়াহ'লে মই তাই যি ইচ্ছা তাকে পঢ়িব পাৰে আৰু ময়ো সেইখিনি সহযোগ কৰিম আৰু তাই তো গাইজ শুনিছে আপোনালোকে মই ইয়াৰ আগতে আপোনালোকক কৈয়ে উঠিছোঁ তো আৰ্থিকভাৱে বহুত দুৰ্বল তো যদি কোনোবাই তাইক পঢ়াৰ কাৰণে আগ্ৰহিত আৰু চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পায় তেনেহ'লে তাই লক্ষ্যত উপনীত হ'ব পাৰিব আৰু তাই নিজৰ ইচ্ছামতে পঢ়িব পাৰিব আমাৰ ছাৰো আছে ছাৰে মোৰ লগতে আছিল তেতিয়াৰ পৰা মই দেখিছোঁ ছোৱালীজনী পঢ়াত খুব মনোযোগী আৰু পঢ়াটো ভাল আৰু মই আহি চাই থাকোঁ মই খুব দেখোঁ ভালকৈ পঢ়িবা ভালকৈ গাঁৱৰ নাম কৰিবা নাই মই পঢ়ি আছোঁ চিন্তা ছাৰহঁতে মাজে মাজে আহিলে উৎসাহ কৰে আৰু উৎসাহিত কৰে ভাল লাগিছে তাই মানে বেলেগত মানে কোনো সময় নিদিয়ে নিজৰ মাৰ দেউতাৰ কামত অলপ সহযোগ কৰে আৰু কিতাপৰ লগত বেছি মনোযোগী হৈছিলে কোনো বাহিৰা ল'ৰা ছোৱালী বা কোনো কাৰোৰ লগত মানে বেছি মিলা প্ৰীতি নাই এখন ঘৰতে দোকান আছে দোকানখনত কিবা দাম তামোল বেছি এনেকৈ দেউতাকে অলপ হাজিৰা কামলা কৰি পেলাই পইচা অলপ জগাই এনেকৈ পঢ়াই আছে বহুত আশা কৰি পঢ়িছে আৰু ভৱিষ্যত আশা কৰিছোঁ এই উজ্জ্বল ভৱিষ্যত আশা কৰিছোঁ আৰু চৰকাৰৰ পৰা যদি কিবা সা সুবিধা পায় নথৈ আনন্দিত হ'ম এইখিনি মই ক'বলগীয়া তো গাইজ আপোনালোকে শুনিলে মাকৰ কথাও শুনিলে বাপেকেও মনৰ কথাখিনি কৈছে মাকক ক'লে আৰু তাইৰ কথাটোতো শুনিলে গাইজ বিষ্ণুজ্যোতি একাডেমীৰ পৰা 1 নম্বৰ হৈ তাই পাছ কৰিছে মানে আৰ্টছ বিভাগৰ পৰা তাই ফাৰ্ষ্ট 1 নম্বৰ তাই পাছ কৰিছে পাৰ্চেণ্টেজ তাই চবতকৈ বেছি
তো তাইৰ যিখিনি কষ্ট তাই কৰিছিল সেই কষ্ট হিচাপে তাই ফল কৰিছে আৰু আমাৰ গাঁৱৰ ৰচন কৰিছে, আমাৰ গাঁৱৰ উজ্জ্বল কৰিছে। তো ভৱিষ্যতত যিবিলাক কেণ্ডিডেট ওলাই আহি আছে সিহঁতকো আমাৰ ফালৰ পৰা আগন্তুক শুভেচ্ছা জনালোঁ আৰু এনেকুৱা হিচাপত কিছুমান গাইড ল'ব লাগে এনেকুৱা ছোৱালীৰ পৰা কেনেকুৱা হিচাপত চিষ্টেমত পঢ়িব লাগে। তো এনেকুৱা হিচাপত পঢ়ক, এনেকুৱা চিষ্টেমত পঢ়ি পেলাই আগন্তুক ৰিজাল্ট যাতে আৰু ভাল হয়, নেক্সট ইয়াৰ যাতে আমি ইয়াতকৈ ভাল ৰিজাল্ট আপোনালোকক দিব পাৰোঁ। তাৰে কাৰণে আমাৰ গাঁৱৰ লগতে সমগ্ৰ অসমৰে কেণ্ডিডেটবিলাকক আমি উৎসাহ জনালোঁ। সকলোৱে ভালদৰে পৰীক্ষা দিয়ক আৰু ভাল ভাল ৰিজাল্ট কৰক আৰু ভৱিষ্যতত নিজৰ লক্ষ্যত উপনীত হৈ পেলাই নিজৰ ভৰিত নিজে থিয় হওক। তো আপোনালোকক জনালোঁ, আমাৰ মনৰ কথাও জনালোঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত গাইজ। গাঁৱৰ সকলোকে গামচা দি পেলাই শুভেচ্ছা জনোৱা নহ'ল। তো মোৰ একদিন লেট হ'ল, মই মানে বিশেষ কামত নাছিলোঁ কাৰণে। তো এতিয়া সকলোৰে ঘৰত যায় সকলোকে লগো নাপাম। তো তাইৰ ঘৰত বিশেষকৈ আহিলোঁ, তাই যিহেতুকে চবতকৈ ভাল ৰিজাল্ট হৈছে সেইকাৰণে তাইক সম্ভাৱনা জনাৰ কাৰণে আহিলোঁ। বাকীবিলাককো মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু মই ঘৰত নগ'লেও মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। আগন্তুক তোমালোকক ভাল ৰিজাল্ট কৰা। আমাৰ নলবাৰী জিলাৰ এইটো ভাল নাম, এইটো ভাল নাম স্কুলখনৰ ভিতৰত ভাল নাম। তো এইখিনি আছিল আজিলৈ। নেক্সট লগ পাম অন্য এটা ভিডিঅ'